মই পুতলাটো পাছতো কিনিব পাৰিম। মোৰ পুতলাতকৈ জৰুৰী তাৰ মানে ভোকটো। সি নাখালে তাৰ বহুত দিগদাৰ হ'ব। সেইটো কাৰণে মই তাক কিনি কিবা এটা খাব সেই লাগিব। বস্তুটো তুমি শিকিছা হয় হয় না? নমস্কাৰ, মই আহিছিলোঁ শ্ৰীমন্ত দত্তৰ ঘৰলৈ, আৰু আপোনালোকে দেখিছে নিশ্চয় মোৰ লগত আছে নিয়ৰ, নমস্কাৰ। সকলোৰে মৰমৰ। আৰু মই ভাবিলোঁ নিয়ৰে ইতিমধ্যে আপোনালোকৰ হৃদয় জয় কৰিছে, আৰু নিয়ৰক কিছুমান প্ৰশ্ন সুধিবলৈ মন যায় মোৰো, আৰু আপোনালোকৰো সুধিবলৈ মন যায়। আৰু দেউতাকৰ দ্বাৰা এই মানে সাক্ষাৎকাৰটো নলৈ মই ভাবিছোঁ আজি মই ইয়াক খুব কিছুমান কথা সূক্ষ্মভাৱে আমি সুধিবলৈ চেষ্টা কৰিম। নিয়ৰে উত্তৰ দিব। নিশ্চয় ভাল পাব আপোনালোকে। নিয়ৰ, তোমাক স্বাগতম জনাইছোঁ। আৰু লগতে তোমাক মই জানিবলৈ বিচাৰিম মই প্ৰথমতে যে তোমাৰ জন্ম কেতিয়া আছিলে, কোন চন? 2012 চন ন? আৰু 2012 চন এতিয়া বয়স এতিয়া তোমাৰ 12। ঠিকে আছে। এতিয়া তুমি দেউতাৰ পৰা দেউতাৰ বিভিন্ন বিষয়ত ধৰা বিভিন্ন আমাৰ অনুশীলনেই হওক, যাত্ৰাই হওক, বিভিন্ন কামত ব্যস্ত হৈ থাকে, বিভিন্ন মিটিং চলাই গোটেই এটা জনপ্ৰিয়তা অৰ্জন কৰিছে দেউতাই, হয় নহয়? তোমাৰ কেনে লাগে, কেনে ভাৱ লাগে? মানে বহুত ভাল লাগে মোৰ পিতাই যে মানে এনে কাম কৰিব পাৰিছে কৰিবলৈ। মোৰ পিতাই যে মানে এইটো কৰিছে মই খুব ভাল পাওঁ। আচ্ছা, তোমাৰ দেউতাৰ তোমাৰ পিতা পিতা যেতিয়া সুখত পৰিছিলে, তোমাৰ হয়তো মনত আছে? মই বহুত সৰু আছিলো তেতিয়া, মোৰ অকল 8 মাহ আছিল। 8 মাহ হৈছিলে? হয়। তেতিয়াতো একেবাৰে তুমিতো একোৱেই নাজানা। হয়। আৰু দেউতাই যিটো দুৰাৰোগ্য কেঞ্চাৰ এতিয়া প্ৰতিহত কৰি এটা দুৰ্দান্ত এতিয়া কেঞ্চাৰৰ বিভিন্ন ৰোগীক এতিয়া মানে তেওঁলোকক বিভিন্ন ধৰণৰ ছাজেশ্যন দিয়ে, হয় নহয়? আৰু সেইটো সময়ত দেউতাৰ এটা মানে বিভিন্ন ধৰণৰ দেউতাৰ মনতো আহিছিলে চিন্তাধাৰা, আৰু গোটেই আমাৰ অঞ্চলটোৱে নহয়, গোটেই আমাৰ যিসকলে চিনি পায় দেউতাক, তেওঁলোকৰ মানে গোটেই তেওঁৰ কাৰণে চবে প্ৰাৰ্থনা জনাইছিলে। আৰু মই তোমাক জনাই দিছোঁ তেতিয়া যে সকলোৱে মানে প্ৰাৰ্থনা কৰিছিলে দেউতা সুস্থ হৈ উঠক। সঁচাকৈ তেওঁ ধুনীয়াকৈ সুস্থ হৈ আহিলে, আৰু এতিয়া তেওঁ কেঞ্চাৰৰ বা তেনেকুৱা ধৰণৰ দুৰাৰোগ্য যিবিলাক ৰোগ আছে তেওঁলোকৰ কাৰণে, আৰ্তজনৰ কাৰণে এতিয়া মানে হেৰি কৰি ফুৰিছে। সেইটো এতিয়া তুমি গম পাইছাই। আৰু ঠিক আছে, তোমাৰ এতিয়া পঢ়া শুনা কি হৈ আছে? পঢ়া শুনা মই ক্লাছ 7ত। এতিয়া ক্লাছ 7। স্কুলখনৰ নাম কি আছিলে? ডন বস্কো হাইস্কুল, আমগুৰি। এতিয়া তোমাৰ পঢ়া শুনা কেনে চলিছে? পঢ়া শুনা ভালে চলি আছে। আৰু তুমি দেউতাৰ লগত বিভিন্ন গ্ৰামাৰ হওক, বিভিন্ন ইংৰাজীৰ পাঠ্যক্ৰমৰ যিবিলাক আমি কিছুমান সৰু সুৰা নজনা কথা, সেইবিলাক খুব সুন্দৰকৈ তুমি দি থাকা। সেইটো ভাল লাগে, আৰু চবেই সেইটো আঁকোৱালি লৈছে, বহুতে চাইছে, হয় নহয়? আৰু তুমি আমাৰ দেউতাৰ এটা কবিতা আছিলে, দেউতা, সেইটো খুব ধুনীয়াকৈ তুমি পাঠ কৰা, আবৃত্তি কৰা। মনত আছে নাই? গোটেইটো মনত আছে নে? আছে। সেইটো মনত আছে? এইটো মই শুনিম আকৌ, সেইটো শুনিম। তাৰপিছতে আৰু তুমি কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ, ছবি আঁকি ভাল পাওঁ, তাৰ পাছত খেলি ভাল পাওঁ, তাৰপিছত কি ষ্টৰী ৰিডিং কৰি মই ভাল পাওঁ। ষ্টৰী ৰিডিং কৰি তুমি ভাল পোৱা? খেলি মানে কি খেলে ভাল পোৱা? মই ক্ৰিকেট ভাল পাওঁ। ক্ৰিকেট ভাল পোৱা ন? আৰু তুমিতো ঢোলো বজোৱা? ঢোলো বজাওঁ, হয় নহয়? ঢোল শিকিছিলো। সেইটো তোমাৰ গুণ আছে, সেইটো এটা ভাল কথা। আৰু তোমাৰ লগৰ যিখিনি এতিয়া ধৰা বহুত আছে এতিয়া, সেই গোটেইখিনিয়ে তুমি এতিয়া দেখিছা তোমাৰ লগৰখিনিয়ে কি কৰি থাকে, কি মিলি থাকে, তেওঁলোকক তুমি তোমাৰ ফালৰ পৰা কিবা ক'ব বিচাৰিবা নেকি? মানে এইটো বয়সত কেনেধৰণে আগবাঢ়িব পাৰি? তোমাৰ যিটো ব্যৱহাৰ, সেইটোৱে চবকে আকৰ্ষণ কৰে, সকলোকে আকৰ্ষণ কৰে। তোমাৰ যিটো তোমাৰ হাঁহি, তোমাৰ কথা বতৰা, সকলোকে মানে আকৰ্ষিত কৰে। এইটো তুমি কেনেকে তুমি পাইছা
সেইটো কেনেকৈ তুমি মানে হেৰি কৰিব পাৰিছা, আয়ত্ব কৰিব পাৰিছা? মোক মানে মা আৰু পিতাই একদম মই যেতিয়াৰ পৰা সৰু আছিলো, আলহী আহিলে মোক মানে আলহীৰ ওচৰলৈ লৈ আনে, মই এটা কথা পাতিবলৈ মানে ভালকে শিকিব পাৰো। আৰু পিতাহঁতে কৈছে মানে বহুত মানুহসকলে যে পিতাহঁত যায়, তেতিয়া যাওঁতে মানে তেওঁলোকৰ ঘৰত কিছুমান ল'ৰা ছোৱালী থাকে, মানে ওলাই আহিবলৈকে মন নকৰে, মাতিবলৈকে মন নকৰে। সেই কথাটো মানে পিতাহঁতে খুব মন কৰিছিলে। তাৰ পাছত মানে মোক যাতে ময়ো এনেকুৱা নহওঁ, সেইটো কাৰণে মোক আলহীৰ লগত মানে খুব কথা পতাইছিলে, তেনেকে আহিলে মাতিবলৈ শিকাইছিলে, কেনেকে মাতিব লাগে, সেই তেনেকে। এতিয়া বিভিন্ন এতিয়া ধৰা মিটিঙলৈ গ'লেও তোমাক লৈ যায়, হয়, কেনেধৰণে কি ক'ব লাগে কথাবিলাক, ভাষণ কেনেকে দিব লাগে বা কোনটো বিষয়ৰ ওপৰত কেনেধৰণে কথা ক'ব লাগে, সেইবিলাক কথাও তুমি শিকি আছা। হয়, এইটোতো খুব ভাল কথা। আৰু অকল মানে পাঠ্যক্ৰমৰ তাত মানে জড়িত হৈ থাকিলেই নহ'ব, নিজৰ পাঠ্যক্ৰম আৰু বিভিন্ন বাহ্যিক যিবিলাক মানে আমাৰ শিক্ষাগত বা নৈতিক যিবিলাক শিক্ষা লাগে সেইবিলাকো আমাৰ প্ৰয়োজনীয়। গতিকে সেইবিলাক শিকি আছা তুমি, মোৰ মানে সকলোৱে ভাল পায় তোমাক। সেইটো কাৰণে তাৰপিছতে তুমি সেই যে কবিতাটো তোমাৰ মুখৰ, মই শুনিম বুলি কৈছিলো, দেউতা কবিতাটো তোমাৰ মুখৰে খুব ধুনীয়াকে তুমি কৈ দিয়াচোন। কবিতাৰ শিৰোনাম দেউতা। কবি মোৰ পিতা শ্ৰীমন্ত দত্ত। ব্যস্ত ৰাজপথ নতুবা মানুহৰ ভিৰৰ মাজত তই মোক আঙুলিত ধৰি আগুৱাই নিছিলি দেউতা, কি জানিবা বিঘিনিঘতে। বজাৰত দোকানত ওলমাই থোৱা চোলাবোৰ তই লিৰিকি বিদায় চাইছিলি, কোন সাজে শুৱাব মোক। পথাৰৰ বোকা আৰু তোৰ দেহৰ ঘামৰ গোন্ধ এতিয়া যেন সেয়া মোৰ বাবে আৰৱৰ সুগন্ধি। গৰুৰ নেজত ধৰি মই মাটি মৰিয়াইছিলো আৰু তই গৰুহাল লাহে লাহে খেদিছিলি, কি জানিবা বিঘিনিঘতে। পথাৰৰ সোণগুটি তই ঘৰলৈ কঢ়িয়াইছিলি, মই মোৰ অকণমানি দুহাত আগুৱাই দিছিলো, দেউতা ডাঙৰি ভাৰ মোক দে, তই নিদিছিলি আৰু তুলি দিছিলি মোৰ কান্ধত এটি জেৰুৱাৰ খুটি দুমূৰত দুটি ধানৰ মুঠি। আজিও মনত আছে দেউতা, তই কিনি দিয়া কুঁহিপাতখন মই নতুন কিতাপৰ গোন্ধটো প্ৰাণ ভৰি পান কৰিছিলো আৰু তই এমুখ কৰা হাঁহি লৈ আঁতৰৰ পৰাই চাই আছিলি। তোৰ চাইকেলৰ ফেমৰ গাৰুত বহি মোৰ পাঠশালাৰ প্ৰথম দিন, এপাচি বুট নাৰিকল বলেৰে নোৱাৰা জাহাজী কল লৈ তই মোৰ সৈতে বাট বুলিছিলি পাঠশালাত নাম লগোৱা উৎসৱলৈ বুলি। এতিয়াতো সকলোবোৰ শেষ হৈ গ'ল দেউতা, শয্যাতীত তোৰ সেই কপা উঠৰ নিস্তেজ চুমাতে হেলে পিন্ধাটি পিন্ধিছে। চাওঁ দেউতা, আকৌ এবাৰ সাৱটি ল, আকৌ এবাৰ সাৱটি ল। ধন্যবাদ। খুব ধুনীয়া, খুব ধুনীয়া। আৰু নিয়ৰৰ কণ্ঠত আৰু সুন্দৰ লাগে, এই কবিতাটো প্ৰাণ পাই উঠে। আৰু মই ভাবিছো শ্ৰীমন্তৰ এই কবিতাটো এটা শ্ৰীমন্ত দত্তৰে লিখা কবিতাৰ ভিতৰত এটা অন্যতম শ্ৰেষ্ঠ কবিতা, যাৰ যিটো কবিতা শুনিলে সকলোৰে গাৰ নোম শিহৰি উঠে। যি পিতৃ মাতৃ ভক্তি কৰিবলৈ শিকিছে। এতিয়াৰ যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত আমাৰ এতিয়াও ভয় লাগে। পিতৃ মাতৃসকলক যি অত্যাচাৰ কৰে পুত্ৰ বোৱাৰীহঁতে জীয়ৰীহঁতে, যি দেখিছো, সঁচাকৈ এই সময়ত এই কবিতাটোৰ প্ৰাসংগিকতা অতিকে প্ৰয়োজনীয়। আৰু আমি ভাবিছো এনেধৰণৰ কবিতাই মানুহক যদি খুব মৰ্মে উপলব্ধি কৰাব পাৰি, নিশ্চয় তেনেধৰণৰ এটা এই সমাজখন নিশ্চয় সুস্থ বিকলিত আৰু পিতৃ মাতৃ ভক্তিৰ প্ৰয়াণ হ'ব উঠিব বুলি মোৰ বিশ্বাস। সেইটো খুব ধুনীয়া কবিতা, হয় নহয়? তাৰপিছতে আৰু কি সুধিম, আৰু এটা মোৰ প্ৰশ্ন মনলৈ আহিছে। এই প্ৰশ্নটো এনেকুৱা ধৰণৰ, তুমি এখন বজাৰলৈ গৈছা, তুমি বজাৰত বিভিন্ন বস্তু তুমি দেখিছা, তাতে তোমাৰ এটা পুতলা ল'বলৈ তোমাৰ খুব মন গৈছে, তোমাৰ হাতত কিন্তু 50 টকা আছে। তুমি 50 টকা আছে, পুতলাটো তোমাৰ পচন্দ হৈছে, পুতলাটো তুমি কিনিবৰ কাৰণে আগবাঢ়ি গৈছে। ঠিক তেনেকুৱাতে এটি কণমানি ভোকাটোৰ শিশুৱে হাত পাতিছে, মোক খাবলৈ কিবা এটা দিয়ক। তোমাৰ হাতত 50 টকা আছে, তুমি কাক প্ৰিফাৰ কৰিবা? তুমি পুতলাটো কিনিবা
নে সেই শিশুটিৰ কাৰণে 50 টকাটো বা কিবা এটা খোৱা বস্তু তুমি দিবলৈ চেষ্টা কৰিবা? মই শিশুটিক মই কিবা এটা কিনি তাক খুৱাবলৈ মই মানে আগবাঢ়িম। তুমি কিয় তুমি পুতলাটো নিকিনা? মই পুতলাটো পাছতো কিনিব পাৰিম। মোৰ পুতলাতকৈ জৰুৰী তাৰ মানে ভোকটো। সি নাখালে তাৰ বহুত দিগদাৰ হ'ব। সেইটো কাৰণে মই তাক কিনি কিবা এটা খাবলৈ সেই বস্তুটো তুমি শিকিছা? হয়। হয় নহয়? তাৰ মানে মই এইটো কথা ক'ব বিচাৰিছোঁ যে নিয়ৰে ইতিমধ্যেই মাক দেউতাকৰ লগত বিভিন্ন ঠাই ফুৰিছে, বিভিন্ন ঠাইত বিভিন্ন পৰিস্থিতিৰ লগত সন্মুখীন হৈছে, আৰু সেই বস্তুটো পিতৃ মাতৃৰ পৰা লাহেকৈ নিয়ৰে ইতিমধ্যেই আয়ত্ব কৰিছে। এইটো খুব ভাল কথা তুমি ক'লা। আৰু দ্বিতীয়তে আৰু এটা মোৰ প্ৰশ্ন আছে, এটা শব্দত ক'বা। পিতৃ মাতৃৰ পৰা তুমি কি শিকিলা? এতিয়ালৈকে কি শিকিছা? মানুহ ভাল পাবলৈ। মানুহ ভাল পাবলৈ। ভাল পাবলৈ। মানুহ ভাল পাবলৈ শিকিছে। এইটো এটা বৰ ডাঙৰ কথা কৈছে নিয়ৰে। আৰু এটা প্ৰশ্ন এবাৰ শেষত মই সুধিছোঁ, তুমি ভৱিষ্যতে কি হ'ব বিচৰা? মই কেতিয়াবা ভাবোঁ মই ডক্তৰ হ'ম, কেতিয়াবা ইঞ্জিনিয়াৰ হ'ম, কেতিয়াবা টিচাৰ হ'ম। কিন্তু তাতোতকৈ আগত মই প্ৰথমতে এজন ভাল মানুহ হ'বলৈ বিচাৰিম। ভাল মানুহ হ'বলৈ, হয় নহয়? হয়। এইটো আচলতে নিয়ৰৰ বয়সৰ যিবিলাক ল'ৰা ছোৱালী চবৰে এটা যদি কয় এম ইন লাইফ, কয় যে তোমাৰ গোটেই জীৱনৰ তোমাৰ লক্ষ্য কি, এইটোত আমাৰ সময়তো লাগিছিলে যে মই এজন ডাঙৰ ডক্তৰ হ'ম, মই এজন ডাঙৰ ইঞ্জিনিয়াৰ হ'ম। কিন্তু হয়, সেইটো সময়ত আমি কিন্তু এই উত্তৰটো দিব নোৱাৰিছিলোঁ, এজন ভাল মানুহ হোৱাৰ। নিয়ৰে এইটো প্ৰশ্নৰ উত্তৰ দিছে। আমি সঁচাকৈ ভাল পাইছোঁ নিয়ৰ। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু এই যিটো তোমাৰ ব্যৱহাৰ, এই যিটো তোমাৰ ধৰা বিভিন্ন পৰিস্থিতিৰ লগত মোকাবিলা কৰি যিটো মানে তুমি শিকিছা, এই বস্তুখিনি তুমি এতিয়াৰ এটা মূলধন হিচাপে লৈ তুমি জীৱন পথত আগুৱাই গৈ থাকা। তোমাক কোনেও মানে ৰাখিব নোৱাৰিব। সেইটো সময়ত হয়তো ভগৱানৰ সহায় হওক, সুস্বাস্থ্য থাকা, আৰু এতিয়া পঢ়া শুনা ভালকৈ কৰিবা। পঢ়া শুনাৰ লগতে বাকীখিনিও আগবঢ়াই লৈ যোৱা দেই। ঠিক আছে, ভাল হওক। নমস্কাৰ। এয়াই নিয়ৰ। গতিকে আপোনালোকৰ কাৰণে নিয়ৰৰ সাক্ষাৎকাৰটো আগবঢ়াই দিলোঁ। আপোনালোকে নিশ্চয় ভাল পাব। নিশ্চয় সকলোৱে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।